নমস্কাৰ। সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ তৰফৰ পৰা মই কেন্দ্ৰীয় কমিটিৰ যুটীয়া সম্পাদক হিচাপে মই এটা আপোনালোকৰ সংবাদ মাধ্যমৰ যোৱা এখন ভুৱা চাৰ্টিফিকেটৰ বিষয়ে আপোনাক প্ৰচাৰ কৰিবলৈ বিচাৰিছোঁ। যোৱাকালি এখন আমি হাজো আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰা হৈছে। এই গোচৰত সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মহম্মদ মুক্তাৰ আলী চাহাব, কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শাহজাহান আলী চাহাব, লগতে যুটীয়া সম্পাদক নাইমুল আলী চাহাব, লগত কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি ফখৰুদ্দিন আহমেদ, লগত আজমল আলী চাহাব সম্পাদক, এই গোটেইকেইজনে মিলি পেলাই এখন এজাহাৰ দাখিল কৰিছে ভুৱা চাৰ্টিফিকেটৰ ওপৰত। ভুৱা চাৰ্টিফিকেটখন এনেধৰণৰ আছিলে: সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ নামত অবৈধভাৱে পেড আৰু চিল ব্যৱহাৰ কৰি পেলাই তেখেতলোকে বিগত যোৱা 2020 চনতে তেখেতলোকৰ কমিটিখন ভংগ কৰি দি পূৰ্ণাংগ হিচাপে নতুন কমিটি 2021 চনত আমি বিগত হিচাপে নতুনকৈ কমিটি গঠন কৰি দিয়া হয়, জিলা কমিটি কামৰূপ গ্ৰাম্য। তাৰপিছত কামৰূপ গ্ৰাম্য জিলা কমিটি গঠন কৰি দিয়াৰ লগে লগে তেখেতলোকে অবৈধভাৱে বৰ্তমান যোৱা 11/7/2026 তাৰিখে আগৰ কাৰ্যকালৰ সভাপতি ছালাম আলী চাহাব, মালা ইছলামপুৰ সম্পাদক জহিৰুল আলী চাহাব, হাজো মুছলিম পতি, হাজোৰ কামৰূপ গ্ৰাম্য, তেখেতলোকে অবৈধভাৱে চাৰ্টিফিকেট ইছ্যু কৰি আছে। ইয়াৰ পিছত তদন্ত হিচাপে কৰিবৰ কাৰণে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা দি পেলাই আমি প্ৰচাৰ কৰিছোঁ। তেখেতলোকে ইছ্যুটো কৰিছিলে নুনমাটি, যিহেতুকে নুনমাটিখন কামৰূপ গ্ৰাম্য মেট্ৰত পৰে। আমি প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে সদৌ অসম অন্যান্য পিছপৰা মৰিয়া মুছলমান সন্থাৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন পাতো, তাৰ লগে লগে আমি জিলা কমিটি সভাৰ অধিৱেশন পাতো। বৰ্তমান 2টা বছৰ যোৱাৰ পিছতো 2টা বৰ্ষ আমাৰ পাৰ হৈ গ'ল। এই 2টা বৰ্ষৰ পাৰ হৈ যোৱা দুজনকৈ সভাপতি সম্পাদক নিয়োগ কৰা হ'ল। তাৰ পৰৱৰ্তী তেখেতলোকে অবৈধভাৱে যিখিনি জিলা কমিটি তেখেতলোক আছিলে, তেখেতলোকে বৰ্তমানো তেখেতলোকে আজিলৈকে চিল আৰু পেড সন্থাৰ চিল আৰু পেড 1974 চনতে গঠন হোৱা মৰিয়া সন্থা নামৰ সন্থাটোৰ চিল আৰু পেড বৰ্তমান তেখেতলোকে অবৈধভাৱে ব্যৱহাৰ কৰি আছে। মই আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰি লৈ আহিছোঁ, এওঁলোকৰ ওপৰত কঠোৰ শাস্তি ব্যৱহাৰ কৰিব লাগে। আৰু যদি কোনোবাই আমাৰ মৰিয়া জাতিটোত আমাৰ ভুৱা চাৰ্টিফিকেট দি পেলাই বৰ্তমান কৰি আছে, তেখেতলোকে ইছ্যু কৰি আছে, তেখেতলোককো আমি অতি তদন্তৰ আওতাত আনিব লাগে। এই হিচাপে আপোনালোকৰ মই সংবাদ মাধ্যমত প্ৰচাৰ কৰি যাতে চৰকাৰলৈ মই আহ্বান জনাইছোঁ, যাতে কঠোৰ যিকেইজনে অবৈধভাৱে চাৰ্টিফিকেট ব্যৱহাৰ কৰি আছে তেখেতলোকক এটি শাস্তি ব্যৱহাৰ কৰিব লাগে বুলি পেলাই আজি মই সদৌ অসম মৰিয়া সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ।